নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। সকলোৰে মনত প্ৰশ্ন যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিৰেজিষ্টাৰ কৰিব লাগিব নেকি। সকলোৱে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এপ্লাই কৰিছে আৰু ভাবি আছে যে তেওঁলোকে যদি এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিৰেজিষ্টাৰ নকৰে তেনেহ'লে তেওঁলোকৰ যি থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডৰ এপ্লিকেশ্যন আছে সেয়া কেঞ্চেল হ'ব। চাওক, এয়া সম্পূৰ্ণ মিছা। এনেকুৱা কোনো নটিচ নাই যে অফিচিয়েলি যে আপোনাৰ যদি ৰেজিষ্টাৰ নকৰে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন কেঞ্চেল হ'ব। একদম মিছা কথা। কিছুমান নিউজ চেনেল আৰু কিছুমান পৰ্টেলত এইবোৰ ভুৱা যি নিউজ পৰিৱেশন কৰি আছে সেইবোৰৰ ওপৰত আপোনালোকে গুৰুত্ব নিদিব। চাওক, যি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন যি প্ৰচেছ আছে এই প্ৰচেছ আগৰ পৰাই হৈ আছে আৰু এই প্ৰচেছ হৈ থাকিব। যিহেতু আপোনালোকে দীৰ্ঘ সময়ৰ পিছত হয়তো কিছু আপোনালোকে ডিগ্ৰী বা ডিপ্ল'মা আপোনালোকে এড কৰিব বিচাৰে, সেই আপুনি এড কৰিব পাৰিব। যিহেতু এজন মানুহৰ যি কোৱালিফিকেশ্যন থাকে সেইটো চেঞ্জ হ'ব পাৰে। আপুনি হয়তো দিনে দিনে বেলেগ আপুনি ডিগ্ৰী বা ডিপ্ল'মা এড কৰিব পাৰে আৰু সেইসমূহ আপুনি এড কৰি যাব পাৰে। সেয়েহে এই প্ৰচেছটো এটা কণ্টিনিউৱাছলি হৈ থকা প্ৰচেছ। ইয়াৰ ওপৰত আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। যদি আপুনি 29 তাৰিখ বুলি কৈছিলে যে 29 ফেব্ৰুৱাৰী বুলি ফেব্ৰুৱাৰীত কৰিব লাগে, সেয়া কোনো চিন্তনীয় বিষয় নহয়। চাওক, ইয়াতে যেতিয়া আপুনি অফিচিয়েল ৱেবছাইট ভিজিট কৰিব, ইয়াতে আপোনাক এনেকৈ এটা নটিচ শ্ব' কৰিব যে ইট ইজ ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন ডেট দ্য ৰি-ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি এন অনগোয়িং ছাৰ্ভিচ এণ্ড উইল কণ্টিনিউ টু বি এভেইলেবল আফটাৰ দ্য স্পেচিয়েল ড্ৰাইভ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন ইজ অভাৰ অন 29 ফেব্ৰুৱাৰী 2024। অৰ্থাৎ আপোনালোকৰ যি ৰি-ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰচেছ আছে এইটো এটা অনগোয়িং প্ৰচেছ বুলি কৈছে। এইটো প্ৰচেছ আপোনালোকৰ হৈয়ে আছে আগৰ পৰা আৰু হৈ থাকিব। আৰু যি এটা স্পেচিয়েল ড্ৰাইভ বুলি কৈছে তেওঁলোকে, অৰ্থাৎ স্পেচিয়েল ড্ৰাইভ দিছিলে যে আপোনাৰ 29 ফেব্ৰুৱাৰীৰ আগত এটা কৰিব দিছিলে। এইটো স্পেচিয়েল ড্ৰাইভ হিচাপে ৰাখিছিলে ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰচেছ আছে। কিন্তু যদি আপুনি ইয়াতে কৰিব পৰা নাই, যিহেতু টেকনিকেল ইছ্যু কিছুমান আছিলে, ছাৰ্ভাৰ ডাউন আছিলে, যি আপোনাৰ জিমেইল আছিলে জিমেইলৰ OTP অহা নাই, বহুতৰে এনেকুৱা প্ৰব্লেম হৈছে, বহুত ট্ৰাই কৰি পিছত ছাকচেছফুল হৈছে। চাওক, তাৰ বাবে কোনো চিন্তা কৰিবলগীয়া একো নাই। ইয়াতে লিখিছে চাওক, মই জুম কৰি দেখাইছোঁ আপোনালোকক। চাব, ইয়াতে লিখিছে ফৰ দ'জ আনএবল টু কমপ্লিট ৰি-ৰেজিষ্ট্ৰেশ্যন মে কমপ্লিট দেয়াৰ প্ৰচেছ আফটাৰ 29 ফেব্ৰুৱাৰী 2024। অৰ্থাৎ আপোনালোকে যদি এই প্ৰচেছটোত কৰিব পৰা নাই 29 ফেব্ৰুৱাৰীৰ ভিতৰত, আজি যিহেতু 29 ফেব্ৰুৱাৰী, যদি আপোনালোকে কৰিব পৰা নাই তেনেহ'লে আপোনালোকে ইয়াৰ পিছত কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। এয়া আছিলে আপোনালোকৰ এই ভিডিঅ'টোত মই জনাই দিব বিচাৰিছিলোঁ। আৰু আপোনালোকে হয়তো গম পায় কেনেকৈ আপোনালোকে এই প্ৰচেছখিনি কৰিব লাগিব। চাওক, মই আপোনাক সবিশেষ কৈ দিছোঁ। আপুনি চাওক, ইয়াতে যি লগইন অপশ্যন আছে এই লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক চিটিজেন ছাৰ্ভিচ আছে, PFC, CSC অফিচিয়েলটো নহ'বই। যদি আপোনালোকে PFC চেণ্টাৰৰ পৰা কৰিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জখন তেনেহ'লে PFC চেণ্টাৰ এইটো কৰিব। আৰু যদি আপোনালোকে নিজে কৰিছিলে মোবাইল বা নিজৰ লেপটপ কম্পিউটাৰৰ পৰা তেনেহ'লে আপোনালোকে চিটিজেন ছাৰ্ভিচত যাব। চিটিজেন ছাৰ্ভিচত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব লগইন পাব্লিক ৰেজিষ্ট্ৰেশ্যন বুলি আছে। চাওক, ইয়াতে আপুনি লগইন কৰিব। আপোনাৰ যি ইউজাৰ নেম দিছিলে যেতিয়া আপুনি ফাৰ্ষ্ট টাইম অনলাইন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই ইউজাৰ নেমটোৱে দিব আৰু পাছৱৰ্ড দিব। যদি আপুনি ইউজাৰ নেম আপোনাৰ মনত নাই তেনেহ'লে আপুনি মোবাইল নম্বৰ ইউজ কৰিব পাৰিব। আপুনি মোবাইল নম্বৰ আৰু এই পাছৱৰ্ড দি ইয়াতে আপুনি লগইন কৰিব। যদি আপুনি পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে ইয়াতে ফৰগেট পাছৱৰ্ড অপশ্যন আছে। ফৰগেট পাছৱৰ্ড অপশ্যন গৈ কিনে আপুনি নতুনকৈ পাছৱৰ্ড ছেট কৰি ল'ব পাৰিব। এনেকৈ আপোনালোক লগইন কৰাৰ পিছত চাৰ্চ কৰিব লাগিব। আপোনাৰ যি হোম পেজ আহি যাব তাতে আপুনি চাৰ্চ কৰিব ৰি-ৰেজিষ্ট্ৰেশ্যন বুলি। তাৰপিছত আপোনালোকে প্ৰচেছটো এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড বুলি আহিব। আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে ৰি-ৰেজিষ্টাৰ কমপ্লিট কৰি ল'ব পাৰিব। এই আছিলে ভিডিঅ'টি। মই নেক্সট ভিডিঅ'টো আপোনালোকক জনাম কেনেকৈ আপোনালোকে ৰি-ৰেজিষ্টাৰ প্ৰচেছটো কমপ্লিট কৰিব। মই গোটেই ভিডিঅ'টো প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাম আপোনালোকক। যদি মোৰ চেনেললৈ প্ৰথমৰ বাবে আহিছে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।